ওদালগুৰি জিলাৰ কলাইগাঁও হাম্পাহলা গেৰুৱা গাঁৱত বিদ্যুৎ বিভাগে পাতিছে মৰণফান। গাঁওখনৰ মাজেৰে যোৱা 1,32,000 ভোল্ট বিদ্যুৎৰ খুঁটা ভাঙি যিকোনো সময়তে হ'ব পাৰে দুৰ্ঘটনা। উচ্চ ক্ষমতা বহনকাৰী বিদ্যুৎৰ খুঁটাত ধৰিছে মামৰ। মামৰে ধৰাৰ ফলত যিকোনো সময়তে ঘটিব পাৰে ভয়ংকৰ ঘটনা। মামৰে ধৰা বিদ্যুৎৰ খুঁটাটোৰ লৈ স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। কাৰেণ্টৰ পোষ্ট আছে, মেক্সিমাম দেউতাৰ আগৰ বয়সৰ বিশেষ এইটো 4টা পোষ্ট আছে। 4টা পোষ্টত মামৰে ধৰিছে। মামৰে ধৰাৰ কাৰণে পোষ্ট 4টা খাই গৈছে। ইমিডিয়েটলি আমাৰ এইকেইটা ঠিক কৰিব লাগে, নহ'লে আমাৰ ইয়াতে বহুত ডাঙৰ এটা গাঁও আছে, গৰু ছাগলী মানুহ চবটো মৰিবই। কাৰেণ্টটো ইমিডিয়েটলি বন্ধ কৰিব লাগে, এইটোৱে আমাৰ মানে ৰিকুৱেষ্ট। এইটো আপোনাৰ 1,32,000 1,32,000 ইয়াতে নন ষ্টপ আপোনাৰ পানী হৈয়ে থাকে। বৰষুণ আহিলে পানী জমে, বানপানী আহে। সেইটো বানপানীত যদি তাতো পৰে এইটো আৰু বেছি ক্ষতি হ'ব। মেক্সিমাম 3-4টা গাঁও গুচি যাব। কিমান দিন হ'ল এইটো বনোৱাটো মানে মেক্সিমাম আমাৰতো বয়স গেলে, আধা দি গেল, দেউতাৰ বয়স পূৰাইখিনি গেল। ইমান দিনৰ এইটো তাৰ আগতে বনোৱা এইটো 4টা পোষ্টতে মামৰ ধৰিছে। মামৰ ধৰি আধা আছে, কিছুমান 1 ইঞ্চি আছে, কিছুমান 2 ইঞ্চি আছে। এতিয়া চৰকাৰত এটাই মানে ৰিকুৱেষ্ট, আমাৰ এইটো ইমিডিয়েটলি ঠিক কৰি দিব লাগে। ইয়াতে বহুত মানুহ থাকে পথাৰত, এইটোৱে আমাৰ ৰিকুৱেষ্ট। লৈছোঁ যে আমাৰ এই গেৰুৱা গাঁৱৰ এই লাইনৰ খুঁটিটো এই 1,32,000 ভল্টেজৰ লাইনটো এতিয়া 3টা খুঁটায়ে মামৰে খাই একদম মোটামুটি শেষে হৈ গৈছে। এতিয়া আমাৰো ঘৰৰ লগতে কেতিয়াবা এইটো পৰি যায় বা কি হয়, গৰু ছাগলী মানুহ বহুত অন্যায় হ'ব। আৰু আহে বানপানী আহিলে ফুটি যায়, লগে লগে এই লোহাখিনি মামৰে খায়। সেইটো খুঁটাখিনি আমি আবেদন কৰিছোঁ যে খুঁটাকেইটা অতি সোনকালে আমাক সলাই দিব লাগে।